বিৰোধী শূন্যৰ দিশে বৰক্ষেত্ৰী বৰক্ষেত্ৰীত বিজেপিৰ যোগদান কাৰ্যসূচী সংখ্যালঘু ৰাইজসহ ৩ শতাধিকৰ বিজেপিৰ যোগদান পশ্চিম নলবাৰীৰ দাসুদী কালী মন্দিৰ প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কৰ্মী সভা পশ্চিম নলবাৰীৰ দাসুদী কালী মন্দিৰ প্ৰাংগণত বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমিতিৰ উদ্যোগত দক্ষিণ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তত এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হয় উক্ত সভাত সংখ্যালঘু লোককে ধৰি ৩ শতাধিকে অন্য দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে সভাত গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ উপস্থিতিত সংখ্যালঘু লোককে ধৰি ৩ শতাধিকে অন্য দলৰ পৰা বিজেপি দলত যোগদান কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল সমিতিৰ সভাপতি ৰাজু ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আধাৰে বিজেপি নেতা মিণ্টু দত্ত আৰু বুদ্ধদেৱ দাসে না যোগদান কাৰ্যসূচী আমাৰ এইটো মোটামুটি ৰেগুলাৰ কাৰ্যসূচীত পৰিণত হৈছে কাৰণ আপুনি দেখিছে আজি কিছু মাহৰ পৰা আমাৰ এনেকুৱা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বেলেগ দলৰ কাৰ্যকৰ্তা আকৰ্ষিত হৈছে যে আমি প্ৰতি সপ্তাহে যোগদান কাৰ্যসূচী পালন কৰি আছোঁ আজিও আমাৰ এই ২২ নং পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২৫০ অন্য দলৰ কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে উদ্দেশ্য হ'ল আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলৰ কাম দলৰ চৰকাৰৰ কাম এই কামৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ অন্য দলৰ পৰা বহু কাৰ্যকৰ্তা আহি আজি দলত যোগদান কৰিছে নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA365